অসম আত্মনিৰ্ভৰ আঁচনিৰ আজি পৰ্টেল বন্ধ হ'ব আমাৰ ইয়াতে যিখন ডিষ্ট্ৰিক্টত পৰ্টেল মুকলি কৰি দিয়া হৈছিলে আৰু যিখন ডিষ্ট্ৰিক্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে সেইখন ডিষ্ট্ৰিক্ট বৰ্তমান বন্ধ হ'ব আজিৰে পৰা আৰু কোন ডিষ্ট্ৰিক্টত বন্ধ হ'ব কোন ডিষ্ট্ৰিক্টত খোল খাব সকলো কথা জনাই যাম এই ভিডিঅ'টোত আপোনালোকক ভিডিঅ'টো স্ক্ৰীন নকৰি সকলোকে চাব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন কৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আত্মনিৰ্ভৰ অসমত এপ্লাই কৰা আজি লাষ্ট ডেট যিসকল যুৱক যুৱতীয়ে এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকে আজি তাৰিখত এপ্লাই কৰি লওক সন্ধিয়ালৈকে টাইম আছে মানে ৰাতি 12টা বজালৈকে টাইম আছে তাৰ আগত আপোনালোকে যদি এপ্লাই কৰা নাই এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এপ্লাই কৰি লওক কাৰণ ইয়াৰ পিছত আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হৈ যাব যিকেইখন ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে আৰু হয়তো কালি পৰহিৰ পৰা নগাঁও বঙাইগাঁও কাছাৰ চিৰাং আৰু বিশ্বনাথ এইকেইখন ডিষ্ট্ৰিক্টত খোল খাব যিটো পৰ্টেল মুকলি কৰা হৈছিলে অসম আত্মনিৰ্ভৰ আঁচনিৰ আৰু হয়তো বহুত যুৱক যুৱতীয়ে এতিয়ালৈকে এপ্লাই কৰা নাই কিছুমানেতো মোক বেয়া বেয়াকৈ কমেণ্ট কৰিছে বোলে তয়ে পইচা ল আমাক নালাগে আমি দুবাৰকৈ ইণ্টাৰভিউ দিলোঁ কিন্তু ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা এইটো প্ৰব্লেম একো নাই কিন্তু এটা বেয়া কাম কৰিছে অসম আত্মনিৰ্ভৰ আঁচনিত সেই পৰ্টেলটো প্ৰথমতে ফ্ৰী দিছিলে কিন্তু এতিয়া পৰ্টেলটো ফ্ৰী নহয় 100 টকা 200 টকা ফিজ কিন্তু সেইটো বেয়া কাম কৰিছে কিন্তু ফ্ৰী হ'ব লাগিছিলে সকলোৰে কাৰণে যে প্ৰথমবাৰ ফ্ৰী হৈছে ছেকেণ্ডবাৰো ফ্ৰী হ'ব লাগিছিলে কিন্তু তেনেকুৱা ধৰণৰ কোনো দেখা নগ'ল মানে পে'মেণ্ট কৰিব লগা হৈছে গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই কৰি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ কথাটো লাষ্ট ভিডিঅ' বোলো অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যাতে এপ্লাই বন্ধ হ'ব আমাৰ ইয়াতে সেইটো কাৰণে বোলো আপোনালোকক মই জনাই দিলোঁ থেংক ইউ